নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ। মই আজি মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে ইউটিউব প্ৰেমী ৰাইজক আজি মই নতুন ভিডিঅ' এটা বনাব ওলাইছোঁ। আজি মই অলপ দিন ভিডিঅ' বনোৱা নাই, যিহেতু কামত গৈ আছোঁ আৰু মানে অলপ অসুবিধা। আজি কামলৈ নগ'ল, আজি শুকুৰবাৰ, অলপ উঠাও দেৰি হ'ল। শুৱাৰ পৰা উঠি চাহ খালোঁ। চাহ খাই আজি মই পথাৰলৈ যাওঁ। পথাৰত কালি ধান কাটিছিলে আমাৰ ঘৰৰ মানুহে, গতিকে আজি মই ধানটো চাব যাওঁ। কালি কাটি হৈ গ'ল। আজি মই পথাৰত সকলো ভিডিঅ'খিনি মই দেখাম, লগতে ময়ো যাওঁ, আমাৰ ছাগলীজনীক পথাৰলৈ লৈ যাওঁ। গাইজ ভিডিঅ' এতিয়া মই পথাৰত আছোঁ। এইখিনি ধান কালি কাটি হৈ গ'ল, তাকে মই চাব আহিলোঁ। আৰু আগত অলপ আছে মাটি, মুঠি কাটি থৈছে। গতিকে গাইজ এইখিনি ধান কাটিছে, দেখিছে ধানটো ইমান এটা অলপ বেয়া হ'ল, ভালেই হৈছে, অলপ মাজে মাজে বেয়া হ'ল, কিবা বেমাৰ লাগিল। গতিকে গাইজ খেতিৰ দিনত পথাৰত থাকি ভাল লাগে। আজি কাম নগ'লোঁ কাৰণে অলপ আহিছোঁ, ঘৰত যাম। ছাগলীজনী দিলোঁ। এইখিনি ধান কৰিছিলোঁ মই, কাটা হৈ গ'ল। এইটো মঙলবাৰে মই ধানটো কঢ়িয়াব লাগিব, যিহেতু ওচৰৰ মানুহ এনে আগত মই লৈ যাব লাগিব। গৰু ছাগলী আমনি কৰিব, এইকেইদিন ৰ'দত শুকাওক। আহি বহি আছে, কাম কৰিব লাগে, বহি আছে। চাওক ৰাইজ, তামোলৰ আড্ডা মাৰি আছে দেখিছে। এই 10টা বজাতে বহিছে ধান কাটিবই পৰা নাই। চাওকচোন, চাওক, এয়া আমাৰ ডাঙৰ বোপা গালি দিব যে এই মানুহে গৃহস্থই গালি দিব, অলপ কাটি দিব আৰু। এয়া কমল আমাৰ বীজ জলকীয়া বেপাৰী। আপোনালোকে বীজ জলকীয়া কিনে চাগে দলং ঘাট আৰু কপাইহাট আৰু ফুলগুৰি বজাৰ, ফুলগুৰি নহয়, আমাৰ জাজৰি শনিবাৰ বজাৰ। এই জলকীয়া বেপাৰী ধান কাটিছে, উপায় নাই আৰু, কৰিতো খাবই লাগিব, নহ'লে আকৌ চৰকাৰে ধান কটাটো টেক্স লগাই দিব। গতিকে কাটিবই লাগিব। গতিকে ইউটেলৰ চাউল কিমান খাম আৰু, কণ্ট্ৰলৰ চাউলৰ ভাত খাই খাই ল'ৰা ছোৱালী মাথাটোত মাল নাইকিয়া হৈ গৈছে। আজিকালি ল'ৰা ছোৱালী পঢ়িবলৈ নোখোজা হৈছে। ইউৰিয়া সাৰ দিয়া পাঞ্জাৱৰ খেতিৰ ধান চাউল কিমান খাম আৰু। গতিকে আমি যদি সকলোৱে যদি খেতিত লাগোঁ, আমাৰ অভাৱ নাই, অভাৱ পূৰ হৈ যাব। গতিকে গাইজ এক এইখিনি কাটিছিলোঁ, চাওক, ইয়াৰ পৰা কাটিছোঁ, এইটো আলি পৰা এনেকৈ চিধাকৈ কাটিছোঁ। এইখিনি মাত্ৰ 15। লাগিলে আপোনালোকে তাত যদি কাটিব আছে মোক ফোন কৰিব, ফোনৰ নম্বৰ দি দিম। হেল্ল' গাইজ, এতিয়া এই ধান কটা আৰম্ভ কৰিছে। আমাৰ আছে পৰিবাৰ আছে, আমাৰ ওচৰৰ এজনী বৌ আছে, আৰু আমাৰ ওচৰৰ মানে বৌৱে আৰু লাগে, ভণ্টিও লাগে, গাঁৱতে গ'ল, স্বপ্না বুলি কয়। যিয়ে নহওক, ঘৰৰ ওচৰতে গৈছে, আঁতৰলৈ যোৱা নাই, ভাল হৈছে। গতিকে ধানখিনি কাটি হ'লে তাৰপৰা আৰু ক'তো নাকাটে। আৰু এজনী বৌ আহি আছে, এই পানী লৈ আহি আছে, এইজনী আহি আছে, আমাৰ কবিতা বৌ বোলে, এই আহি আছে, ৰঙা জাৰ এটাত পানী লৈ আহিছে। পানী আনিছে নে কিবাই আনিছে নাজানো, ওচৰ পালেহিয়ে গম পোৱা যাব। এইটো এতিয়া পানীয়ে আনিছে, চাহ আনিছে নেকি, পানী আনিছে, গিলাচো লৈ আহিছে। তাকে অকণমান খাব পাওঁ নেকি, দুডালমান কাটি দিলোঁ ন, যদি অকণমান খাব পালে ভাল হ'ব আৰু ন গাইজ। এতিয়া আজি এতিয়া এই ছিজনত সকলো মাইকী মানুহ পথাৰত চব ধান কটাত ব্যস্ত। এতিয়া মানুহ পাবলৈ নাই, চব ধান কটা আৰু দুমাহলৈকে, তাৰমানে আঘোণ পুহলৈকে মানে মাইকী মানুহ ঘৰত নাথাকে, চব পথাৰত থাকে। গতিকে মানে ধান কাটে, যিহেতু বছৰৰ ভাতটো এইটো ছিজনতে যদি মোকলাই নলয় বা ঘৰলৈ নি পেলাই ভঁৰালত যদি গোটাই নলয়, তাৰমানে বছৰটো খাব লাগিবতো। গতিকে কৃষকৰ সেইটোৱে। এতিয়া আমাৰ বৌ আহিছে, যাবগৈ বোলে, বেছি টাইম নাথাকে। গতিকে গাইজ আজি ভিডিঅ'টো, মোৰ আগত ধান আছে, আগত অলপ ধান আছিলে, এইখিনি কাটিব যাম, তাতো দেখাম। খালি মই আৰু মোৰ মাইকী মানুহে কাটিম, অলপ ধান আছে, লাহে লাহে কাটি থাকিম। এতিয়া আমি অকণমান লাল চাহ আয়োজন কৰিছোঁ, লাল চাহ অকণ খাই লওঁ। ধান কাটি হৈ গ'ল। আমাৰ স্বপ্নাই পূৰা মাৰিছে, হেঁচি দিছে। স্বপ্নাই হেঁচি এয়া চিৰা, কি চিৰা জানে, এই মই যে কৈছিলোঁ বৰা ধান বনাব গৈছিলোঁ নগাঁৱত, বৰা ধানৰ চিৰা। আৰু
এতিয়া ধান কাটি হৈ গ'ল যেতিয়া এতিয়া নাস্তাটো কৰি যাবগৈ আৰু ন স্বপ্নাই ঢেঁচি মাৰিছে এইয়া অকণমানতে খাওক ঠিক আছে এতিয়া খাই লওঁ আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে বালিজানৰ গাইছ এতিয়া মই ঘৰলৈ যাওঁ আমাৰ যিজনী ছোৱালীক মই ইয়াতে এৰাল দিলোঁ আমাৰ পুলপিলিত তাইজনী খাই আছে বিৰাট মৰমৰ ধান নাখাবি আই তাই ধান কুটি আছে দেখিছেনে এই ধান খাইছে ধান নাখাবি ভাগিবি এইজনী আমাৰ ছাগলীজনী চাওক এইজনী মোক কলিজা এইজনী মোক কলিজা এইজনী মোক কলিজা মই এতিয়া এই কেৰাতে থওঁ কেৰাতে থাক খাটাক আজি পথাৰত থাক দেই হেল্ল' গাইছ এতিয়া মই ধান কাটি আহিলোঁ আহি পেলাই এতিয়া ভাত খাবলৈ বহিছোঁ আকৌ যাম মই এতিয়া কি বনাই লৈছোঁ ধান কাটি আহি যেনে তেনে এটা খাইছোঁ এতিয়া এতিয়া আকৌ ধান কাটিব যাব লাগিব গতিকে যেনে তেনে অকণমান বনাইছোঁ এতিয়া মই বনাইছোঁ আপোনালোকে চাওক লাই শাকৰ চাটনি বাবৰীয়া কণী দি ভাজি ইয়াত আছে আপোনাৰ মইচা পুলি গাইছ দিয়া মই খাওঁ খাই যিহেতু আকৌ মই ধান কাটিব যাম তেতিয়া আপোনালোকক দেখাইছোঁ কঁকালটো লাগি গৈছে ধান কটাই নাই বাৰু কাটিছোঁ কিন্তু বহুত দিনৰ মূৰত চাপৰ ধান কাটিছোঁ যে কঁকালটো লাগিছে গাইছ মই ভাত খাওঁ আপোনালোকেও খাওক তাৰপিছত ভিডিঅ'টো দেখাই যাম গাইছ ধান কাটি আছোঁ বিজনী ধৰিছে কঁকালে মেৰমেৰাই গৈছে পৰা ধান কাটি আছোঁ অলপ সহায় কৰি দিছোঁ ভাত পানী খাই আহি কাটিব অলপ কাটিলোঁ এইখিনি আৰু কিমান পাৰোঁ চাওঁ কাটি কাইলৈ মানুহ অহা কথা আছে কাটিবলৈ তাতে কাটিব আৰু ধানটো কেনেকুৱা হৈছে আমাৰ ভাল হৈছেনে ক'বচোন কমেণ্ট কৰি আৰু এতিয়া কাটিছোঁ পৰা ধান কঁকাল লাগি গৈছে গাইছ উপায় নাই মিস্ত্ৰী কৰা মানুহে ধান কাটিব লগা হৈছে ঘৰত আছোঁ যেতিয়া বোলো কাটি দিওঁ কেইডালমান সহায় কৰি দিওঁ গাইছ আজিলৈ সামৰিলোঁ ধান কটা সজুৱাইছে আজিলৈ ইমানটা সমাপ্ত মাৰিলোঁ ধান কাটিবলৈ কাইলৈ কামত যাব লাগিব কাইলৈ কোন আহে নাজানো কাটিব আহিব আৰু আমাৰ ইজিক পাতৰে ধান কঢ়িয়াই আছে নতুন কাচি ধান কাটি দিলোঁ আৰু হৈ গ'ল আজি গতিকে গাইছ ঘৰলৈ যাওঁ এইপিনে যাব লগা হ'ল গতিকে ঘৰলৈ যাওঁ হেল্ল' গাইছ এতিয়া মই ঘৰত আছোঁ এতিয়া বাজিছে 7টা আৰু মই পথাৰৰ পৰা আহি গা পা ধুই চাহ খালোঁ আৰু কঁকালটো বিষ কাইলৈ কাম কৰিব পাৰোঁ ন ঠিক নাই মানে ধান কাটিব ওখ ধান কাটিব হ'লে ভাল পৰা ধান কাটিলে কঁকালৰ বিষ হৈ গৈছে কিয় মানে নাকাটা যেন আৰু কাইলৈ বেলেগ মানুহ যাম বুলি কৈছে যাওক মই কামলৈ যাম আৰু ভিডিঅ' মই কামত থাকিলে বনাব নোৱাৰোঁ যিহেতু মই মিস্ত্ৰী কাম কৰোঁ আৰু ধান কটা কাম মই নকৰোঁৱে যিহেতু নিজৰ খেতিকেইডালৰ কাৰণে মই কাটিবই লাগিব কঢ়িয়াব লাগিব কঢ়িয়াম মই নিজে কঢ়িয়াম আৰু এটা মানুহলৈ কঢ়িয়াম আৰু মই যিখিনি মই ধান কৰিছোঁ গোটেইকেইটা যদি মই আনি পেলাই ঘৰত লৈ লওঁ মই তেতিয়া ন টেনশ্যন যিহেতু মই গতিকে গাইছ আজি ভিডিঅ'টো মোৰ ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ জয় অসম